মোৰ এই পিছপৰা জনগোষ্ঠীটো হাতে হাত ধৰি একেলগে খোজ মিলাই শিৱসাগৰক ধুবুৰী বনাম, ধুবুৰীক শিৱসাগৰ বনাই, বৰাকক শিৱসাগৰ বনাই, তিনিচুকীয়াক ধুবুৰী বনাই একেলগে একত্ৰিত কৰি সমন্বয়ৰ বাৰ্তাৰে, উন্নয়নৰ বাৰ্তাৰে আমি একেলগে অসমখনক নমস্কাৰ দৰ্শকসকল, আহিছো অন্য এটা বিষয়ৰ মাজলৈ। আমচু ত্যাগ কৰাৰ পিছত কংগ্ৰেছত জইন কৰিয়েই ৰেজাউল কৰিমে সংকল্প ললে শিৱসাগৰক ধুবুৰী আৰু ধুবুৰীক শিৱসাগৰ কৰাৰ। শুনক তেওঁৰ বক্তব্য। মোৰ এই পিছপৰা জনগোষ্ঠীটো হাতে হাত ধৰি একেলগে খোজ মিলাই শিৱসাগৰক ধুবুৰী বনাম, ধুবুৰীক শিৱসাগৰ বনাই, বৰাকক শিৱসাগৰ বনাই, তিনিচুকীয়াক ধুবুৰী বনাই একেলগে একত্ৰিত কৰি সমন্বয়ৰ বাৰ্তাৰে, উন্নয়নৰ বাৰ্তাৰে আমি একেলগে অসমখনক আগবঢ়াই। যি নহওক, এই লৈ এতিয়া সমগ্ৰ অসম এক প্ৰকাৰ গৰম হৈ আছে। বিশেষকৈ গৌৰৱ গগৈৰ উপস্থিতিতে ৰেজাউল কৰিমে এনে বক্তব্য ৰাখিবলৈ কিদৰে সাহস পালে, এনেধৰণৰ প্ৰশ্নও উত্থাপিত হোৱা পৰিলক্ষিত হৈছে। আনকি অখিল গগৈৰ দৰে নেতাইও এই বক্তব্যৰ বিৰোধিতা কৰিছে। এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বাৰু আহক অকণমান শুনি লওঁ। আজি কংগ্ৰেছ দলৰ যি তথাকথিত যোগদান কাৰ্যসূচী হৈছিল, তাত এটা অতিকে গুৰুত্বপূৰ্ণ নিন্দনীয় কথা কোৱা হৈছিলে যে আমি ধুবুৰীক শিৱসাগৰক, তিনিচুকীয়াক আমি ধুবুৰী বনাম। ধুবুৰী মানে কি? য'ত আমাৰ কোচ ৰাজবংশী আৰু আন জনগোষ্ঠীৰ লোকসকল আছিল। বাংলাদেশী লোকসকলৰ আগমনে এতিয়া ধুবুৰীত 85% লোক বা 80% লোক বাংলাদেশী মূলৰ হৈ পৰিছে। তাত এতিয়া আমাৰ হিন্দুসকল একেবাৰে সংখ্যালঘু। এতিয়া ধুবুৰী বনাম মানে কি? তাৰমানে শিৱসাগৰ আৰু তিনিচুকীয়ালৈও আমি বাংলাদেশী আনিম। যেনেকৈ আমি ধুবুৰীত আমি হিন্দুসকলক সংখ্যালঘিষ্ঠ কৰিলোঁ, বৰপেটাত কৰিলোঁ, বা আমি বঙাইগাঁৱত কৰিলোঁ, বা আমি আমাৰ গোৱালপাৰাত কৰিলোঁ, তেনেকৈ আমি শিৱসাগৰ আৰু তিনিচুকীয়াকো কৰিম। শিৱসাগৰ তিনিচুকীয়া বুলি ক'লে লগত ডিব্ৰুগড় চৰাইদেউতো যোগ হৈয়ে গ'ল। এনেকুৱা ধৰণৰ কথা যেতিয়া ক'লে, তেতিয়া মই ৰেজাউল কৰিমক মই সমালোচনা নকৰোঁ, কাৰণ মই অসমীয়া, মইতো সকলোতে অসমীয়া থকাটোৱে বিচাৰিম। মই বাংলাদেশী মিয়া, মইতো বিচাৰিম সকলোতে বাংলাদেশী মিয়া হওক। কিন্তু গৌৰৱ গগৈয়ে লগে লগে থিয় হৈ ক'ব লাগিছিল যে আপুনি এনেকুৱা কথা কিয় কৈছে? মই শিৱসাগৰৰ MP, শিৱসাগৰ হৈ থাকিব। এই কথাষাৰ তেওঁ স্পষ্টভাৱে ক'ব পাৰিব লাগিছিলে যে শিৱসাগৰ হৈ থাকিব, তিনিচুকীয়া হৈ থাকিব। পাৰিলে ধুবুৰীখনতো আমি অসমীয়া কৰিম। বাৰু ধুবুৰীখনৰ কথা তেওঁ নকওঁকে, কিন্তু অন্ততঃ শিৱসাগৰক ধুবুৰীখনক শিৱসাগৰত ধুবুৰী কৰিম বুলি কওঁতে তেওঁ লগে লগে উত্তৰ দিব লাগিছিল যে কোন দিশৰ পৰা ধুবুৰী কৰিবা, বাংলাদেশী মিয়াৰ পৰা নে আন কিবাৰ পৰা? বাকী সকলোতেতো শিৱসাগৰ এনেই আগবঢ়া, শিক্ষা সংস্কৃতি সকলো ক্ষেত্ৰতেতো ধুবুৰীতকৈ আগবঢ়া হৈয়ে আছে। গতিকে কোনটো ক্ষেত্ৰত ধুবুৰী শিৱসাগৰ হ'ব? এইটো বৰ অসম নেকি? তাৰমানে বৰ অসমৰ জেগাত মিয়া অসম বুলি কৈ দিয়ক। বৰ অসম আৰু মিয়া অসমৰ মাজত ডিফাৰেঞ্চটো গৌৰৱ গগৈয়ে বুজি পায় নাই নাজানো মই। শিৱসাগৰ যদি ধুবুৰী হয়, তেতিয়াহ'লে বৰ অসম নহয়, সেইখন মিয়া অসম হ'ব। গতিকে এই কথাবিলাকতে আমাৰ আপত্তি যে কংগ্ৰেছে যি ধৰণে মিয়াৰ ওচৰত আত্মসমৰ্পণ কৰিছে, সি অসমীয়া জাতিসত্তাৰ প্ৰতি এটা ভাবুকি আনি দিছে। আৰু কংগ্ৰেছৰ যদি অসমত তেওঁলোকে আৰু এবাৰ শাসনলৈ আহে, গোটেই মিয়াই অসমখন লুটিপুটি খাব, একো বাকী নথব। দৰ্শকসকল,
মুখ্যমন্ত্ৰীৰ কথাত আপোনালোকৰ সহমত আছে নে দ্বিমত আছে নিশ্চয় কমেণ্ট বক্সত লিখিব। এইখিনিতে তেখেতৰ আন এটা বক্তব্য শুনো আহক। গৌৰৱ গগৈয়ে সংবাদমেলত কৈছিল যে অসমৰ ৰাইজে এদিন হিমন্ত বিশ্ব শৰ্মাক হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি প্ৰশ্ন কৰিব। মুখ্যমন্ত্ৰীৰ প্ৰত্যুত্তৰ আছিল এনেধৰণৰ। মোক ইমান ডাঙৰ হু ইজ হিমন্ত বিশ্ব শৰ্মা বুলি ইমান ডাঙৰ কোৱাৰ কথাৰ কি দৰকাৰ আছে? মোৰতো দেউতা মাৰ সন্তান, মই এজন সাধাৰণ ল'ৰা, হয় নহয়? গতিকে মোৰ ওপৰত মই ইমান গুৰুত্বপূৰ্ণ মানুহেই নহয় যে অসমীয়া মানুহে হু ইজ হিমন্ত বুলি ক'ব। হিমন্ত কি হয়? সাধাৰণ অসমীয়া মিডল ক্লাছ ফেমিলি ল'ৰা এটা কি আইডেণ্টিটি আছে? কিন্তু জাতিটোৰ আইডেণ্টিটিটো ডাঙৰ, অসমীয়াটো ডাঙৰ। গতিকে এজন অসমীয়া মানুহক হু ইজ প্ৰশ্ন কৰা হ'ব নেকি? তাৰমানে মিয়া বদৰুদ্দিন আৰু অসমীয়া হিমন্ত একে হৈ গ'ল। তাৰমানে অসমতে কালি কোনোবাই ক'ব হু ইজ প্ৰদীপ বৰা, এনেকুৱা হ'ব পাৰিব নেকি? তাৰমানে অসমতে অসমীয়া এজনক সুধিব হু ইজ, তাৰমানে অসমীয়াত এতিয়া অসমীয়াকে সোধা হ'ব হু ইজ বুলি। তাৰমানে গৌৰৱ গগৈয়ে মিয়াকটো নুসুধে, দেউতাকে কাক সুধিছিল হু ইজ বদৰুদ্দিন আজমল। আজি পুতেকে কাক ক'ব লাগে হু ইজ ৰেজাউল কৰিম। আজি তেওঁৰ প্ৰশ্নটো কি হ'ব লাগিছিল যে মোৰ দেউতাই কৈছিল হু ইজ বদৰুদ্দিন আজমল, মই ক'ম হু ইজ ৰেজাউল কৰিম, মই ক'ম হু ইজ ৰকিবুল হুছেইন। তেওঁ উল্টাই কি কৈছে হু ইজ হিমন্ত বিশ্ব শৰ্মা। তাৰমানে এতিয়া অসমীয়াক হু ইজ বুলি কংগ্ৰেছে প্ৰশ্ন কৰিব। দৰ্শকসকল, মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে গৌৰৱ গগৈয়ে নকলেও অসমৰ ৰাইজে কিন্তু প্ৰশ্ন কৰি আছে হু ইজ ৰেজাউল কৰিম। কংগ্ৰেছ কৰ্মীসকলে ক'ব বিচাৰিছে যে ৰেজাউলে শিৱসাগৰ ধুবুৰী আৰু ধুবুৰীক শিৱসাগৰ কৰাৰ কথা কৈ সমন্বয়ৰ বাৰ্তা দিছিল। ঠিকে আছে বাৰু, কিন্তু এই সমন্বয়ৰ বাৰ্তাত মানুহে কিয় ষড়যন্ত্ৰৰ গোন্ধ পাইছে বাৰু? কাৰণ আমচুত থকা দীঘলীয়া কাৰ্যকালত তেওঁক আমি কোনোদিন কোৱা শুনা নাই নিজৰ জনগোষ্ঠীটোক উদ্দেশ্যি যে তোমালোকে অসমীয়া হ'বলৈ যত্ন কৰা, অসমীয়া সংস্কৃতিৰ অংগ হ'বলৈ যত্ন কৰা, অসমৰ ভূমি বেদখল নকৰিবা, জাতি ধৰ্মৰ ঊৰ্ধলৈ গৈ নিজৰ দেশক ভাল পাবা, অসম আক্ৰমণকাৰী মিল জুমলাৰ কবৰলৈ নাযাবা, কাৰো মনোকষ্টৰ কাৰণ নহবা, শংকাৰ কাৰণ নহবা। এনেধৰণৰ কথা আমি ৰেজাউল কৰিমৰ পৰা কোনোদিন শুনা নাই। বৰঞ্চ বিভিন্ন সময়ত আমি তেওঁক উক্ত বিষয়বোৰত ওলোটা স্থিতিহে গ্ৰহণ কৰা দেখি আহিছো। গতিকে নিশ্চিতভাৱে মানুহৰ অন্তৰত সন্দেহৰ উদ্ৰেক হ'বই। বহুতে ক'ব বিচাৰিছে যে ধুবুৰীত যি অৱস্থা হৈছে সেই অৱস্থা শিৱসাগৰত গৈ কৰিব বিচাৰিছে নেকি? যি নহওক, ৰেজাউল কৰ্মীয়ে প্ৰথমতে নিজক সংশোধন কৰা উচিত। তেওঁ যদি প্ৰকৃত অৰ্থত সমন্বয় বিচাৰিছে তেনেহ'লে প্ৰকৃত অৰ্থত কাম কৰিবলৈ যত্ন কৰক। আপোনালোকৰ মতামত নিশ্চয় কমেণ্ট বক্সত আগবঢ়াব। আজিলৈ এৰিছো। আমি সৰ্বস্তৰৰ সমন্বয় বিচাৰো, সঁচা অৰ্থত সমন্বয় বিচাৰো। এই কামনাৰে ধন্যবাদ।